Hey guys, welcome back to my channel Jitus vlog. Aro গরম কি কব হে একদম কি গরম ফাটা দিছি এই জাস্ট অলপ আগত গা ধুইছলো আৰু গা ধুইছে সক অৱস্থা ঘামে অৱস্থা নাই তা মানে এই এখন ফেন চলি আছে আৰু ৰাতি এখন ফেন চলি থাকে নন স্টপ দুখন ফেন চলি থাকে তথাপি তা মানে গৰমটো শেষ নহয় বাপ ৰে বাপ দিছি আৰু গৰম ফাটাই দিছে একদম আৰু গৰম হক ঠাণ্ডা হক একলা বকি থাকি লাভ নাই যেটো নিজৰ কামটো কৰবেই লাগব সেই গতিকে ডিউটি আছিল ৰাতিপুৱাৰ পৰা ডিউটি শেষ কৰি আহি এতিয়া ঘৰত যাম মানে আজি সানডে আৰু ঘৰত প্ৰগ্ৰাম এটা আছে হেগদিকে যাব লাগিল আৰু এতিয়া যাব ওলাইছো আৰু প্লাস এক নম্বৰ এটা কাম আছে পলন বজাৰত এটা কাম আছে কামটো কৰি লওক কামটো কৰি উঠি একেলগে সিধা ঘৰত লাগেন যাই থাকিম তো বলক তেনেহলে আজি ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো তো আহি গেল পল্টন বজাৰ আৰু পল্টন বজাৰ আহি দেখা পালো আজি সানডে কাৰণে বজাৰ ম্যাক্সিমাম বন্ধ আছে তথাপি উপায় নাই ইয়াতে চাব লাগব যি বস্তু পল্টন বজাৰৰ কাম মানে সৰু বস্তু এটা ল'ব লগা আছিল হেতু লৈ ললো এতিয়া যাই আছো সিধা একদম পুৰা ঘৰত লাগেন হাজো পাৰ হৈ আহি কলতে গৈছে দলাখানে পালো আৰু আহি নদীত দেখা পাইছো মাছ মাৰি আছে এপিনে মাছ মাৰি আছে মাছ হলি আকৌ বন নাই এনে চাই বে আছে তো আই পালো ঘৰ আহি কাপোৰ চাপোৰ খলা ললো আৰু গাটো ধুই ললো মানে যি গৰম একদম গাত হোৱাই গেছি একদম ঘামতে গা ধোৱা গেছি আৰু গাটো ধুই ফেলাই এতিয়া সাতটামান ভাত খাই ললো ভোক লাগছিল ভাত খাই উঠি অলপমান ৰেষ্ট লৈ আকৌ ওলাই আছো অলপ ৰেষ্ট লৈ উঠলো আৰু উঠি এতিয়া ভাবছো একবাৰ সাইজ বাট্টাত যাও কাৰণ সাইজ বাট্টাত বহুত দিন হল যাও নাই এই গতে ভাবছো হি মাটিও আছে একবাৰ যাই আহো গোটাই দিনটো রোদ মারি গধূলি মানে পিছ বেলা টাইম হয়ে অলপ ঠান্ডা পেলাইছে এটা বহুত ধুনীয়া সুন্দৰ নজাৰা এটা হৈ আছে তাৰমানে মানে গধূলি হবৰ আছে গধূলি হোৱাৰ আগে সিনাৰীটো কি মজা লগা সিনাৰী আছে দুপিনে জংগল ধান খেতি আৰু মাজেদি ৰাস্তাটো সূৰ্যটো ডুবু অৱস্থা আহি পালো চাহিদ ভাৰ ঘৰ কিন্তু সি মোক 1 মিনিট টাইম ঘৰত ৰখবে নিদিলে একদম পুরো বাইক খেল লয় আর ফাই ইমান দৌড়াদৌড়ি কে যাবি কোট এই দোকান এখনত যাম কিবা অলপ বস্তু লব লাগা আছে তো লৈ ফেলা আৰু ঘৰত আহি আছো ৰব সাইড অফ পিরিয়ড ঘৰতো আহিমে পাৰো কিন্তু ঘৰত একবাৰ ঘুমাব নিদিলে এই ঘৰত মানে মই আহিবা হলেছিলো কি এনে তো তই আহি পালি তোকে লৈ একেলগে নাই বল আগে লৈ যাব বল শুন থাকো আৰু আহি পালো বজাৰখান মানে সাজিত ভাই এখন বজাৰত আহিল বজাৰত আহি দে ঘুমাই দিলে মোক তাতে থৈ ফেলে হিয়াতে কিবা চাই আছে কি লবি ভাই বিট লবি চাওতে আন্ধাৰ হৈ গেল আৰু সাজিত ভাই লগত আহি এই কাট বিট নিবি আছি বিট কি করবি কচোন এই দজাৰ এই ভেন্টিলেশন নাকি তাত গ্লাস খুৱাম গ্লাস আৰু লাগব এই দুডাল দি হৈ যাব ন বল কেইখান আছে দুখন মান আছে আজি দুখন মারবি তো আহি গেল বজাৰৰ পৰা মানে এই বিট দুটা আনবে গেছলো ইয়াতে লগৰ কাৰণে দজাৰ কাম চলি আছে সেই গতিকে বিট আনবে বজাৰক লেগান যাব লাগা হল মানে সাজিত ভাই তোৰ টিং সিং মাৰি ধুনিয়াকে দজা আৰু ভেন্টিলেশনৰ অলপমান কিবা কাম আছে সেইখিনি কাম ক্লিয়াৰ কৰি সাজিত ভাই বিয়াই পাতব নেকি গম নাপায় ইমানে ব্যস্ত সাধাৰণতে এতিয়া দজাখান লগলি মানুহ থাকবা পাৰা হ'ব ঘৰত আৰু মই তেনকে থাকলি নহব তাড়াতাড়ি মই যাব লাগিল হেফালে আশৰাফ ভাই ৰখি আছে মোক তো আইলো সাজিত বেটাৰ পাৰা আৰু আহিয়ে বহুত গৰম লাগছি নকব আৰু অলপ বৰষুণ দিছিল বৰষুণখিনি দিয়া কাৰণে অলপ বেছি গৰম উঠছি আৰু সাইজ বেটাৰা আহিয়ে সিধাই আশৰাফ ভাই বুলবুল ভাই গোটাই আমি পথাৰৰ ফালে আছো অলপমান ফুৰু মানে বহিম অলপ বতাহ হাৱা চলি আছে এখানে অলপমান ৰিলাক্স হৈ লওঁ মানে ঠাণ্ডা অলপমান গাটো পেলাই লওঁ তাৰপিছত আকৌ ঘৰত যাম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰিব তো আজিলৈ এৰিছো বাই বাই